দুৰ্ভাগ্য দিন যে আমাৰ শিল্পী অনুমানে শিল্পী আমি কোনেও ভাবিব পৰা নাই যে জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কোনেও ভাবিবই পৰা নাই যে আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী, আটাইতকৈ জনপ্ৰিয় সংগীত শিল্পী, আটাইতকৈ জনপ্ৰিয় গায়ক আৰু দুৰ্দান্ত গায়ক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেইকাৰণে আমি এতিয়াও বিশ্বাস কৰা নাই। আপোনালোকে নিজেই দেখিছে, আজি হাজাৰ হাজাৰ মানুহে চাগে এখনেই প্ৰথম শোকসভা হ'ব, যিখন শোকসভাত আজি জুবিন গাৰ্গৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। সেই শোকসভাত আজি আপোনালোকে নিশ্চয় দেখিছে যে হাজাৰ হাজাৰ মানুহে চকু পানী টুকিছে, হাজাৰ হাজাৰ মানুহে চকু পানী টুকিছে আৰু চিঞৰি উঠিছে যে জুবিন গাৰ্গ তোমাক আমি মনত ৰাখিম। মই ৰাইজৰ দলৰ সভাপতি হিচাপে জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু ৰাইজৰ দলৰ আমাৰ দুজনকৈ কেণ্ডিডেট ইয়াত উপস্থিত আছে। কালেংদুৱাৰ সমষ্টিৰ তলেশ্বৰ বড়ো, তেওঁ আমাৰ উপস্থিত আছে, আৰু আমাৰ মুদৈবাৰী সমষ্টিৰ মুন চহৰীয়া, দুইজন আমাৰ কেণ্ডিডেট ইয়াত উপস্থিত আছে। দুইজন কেণ্ডিডেটৰ সভা আমি আজি বাতিল কৰিছোঁ, আৰু বাতিল কৰি ৰাইজ হাজাৰ হাজাৰ মানুহ আহিছিলে, ৰাইজক আমি আঁতৰাই পঠাইছোঁ আৰু কেৱল জুবিন গাৰ্গৰ শোকসভা অনুষ্ঠিত কৰিছোঁ। মই আপোনালোক সকলোকে আজি আৰু বেলেগ কথা নকওঁ, বেলেগ কথা ক'বলৈ মন যোৱা নাই। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সোনকালে জুবিন গাৰ্গক অসমলৈ লৈ আহক, আমি জুবিন গাৰ্গক চাব খোজোঁ। সমবেদনাৰ কোনো ভাষা নাই। ভূপেন দা যেতিয়া আঁতৰি গৈছিলে, বয়সত আঁতৰি গৈছিলে। জুবিন দা যেতিয়া আঁতৰি গৈছে, জুবিন দাৰ যৌৱন যেতিয়া চলি আছিলে, যেতিয়া সৃষ্টিশীলতা চলি আছিলে, জুবিন দাই আমাক হাজাৰ হাজাৰ গীত, হাজাৰ হাজাৰ সৃষ্টি আৰু চিনেমা আমাক দিবলৈ এতিয়াও সময় আছিলে। কিন্তু জুবিন দা কিবা কাৰণত গুচি গ'ল আমাৰ পৰা, দুৰ্ঘটনাবশতঃ গুচি গ'ল। মই এই মুহূৰ্তত কাকো দোষাৰোপ নকৰোঁ, কিন্তু দুৰ্ভাগ্যজনক ঘটনা যে জুবিন দাৰ নিচিনা মানুহ এজনক আচলতে বাপৰে এইবিলাক আৰু নকওঁ। জুবিন দা, আমি আপোনাৰ লগত আছোঁ। জুবিন দা, আপোনাক আমি মনত ৰাখিম। জুবিন দা, অসমৰ মানুহে আপোনাক মনত ৰাখিব। মই আকৌ সেই বাক্যটোকে কওঁ। জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। মই আকৌ ক'ম যে জুবিন গাৰ্গৰ জাতি নাই, জুবিন গাৰ্গৰ ধৰ্ম নাই, জুবিন গাৰ্গ মুক্ত আছিলে, আৰু অসমীয়া জাতিও মুক্ত হোৱা উচিত। জাতি ধৰ্মৰ বৰ্ণৰ কথা পাহৰি গৈ সকলো অসমীয়া হিচাপে পৃথিৱীত চিনাকি দিয়া উচিত।